নমস্কাৰ সকলোকে। আজি মই আপোনালোকক দেখুৱাম মই চুলিত কিনো ইউজ কৰোঁ। এইফালে আধা মগ দেখিছে ন, লাল চাহ পূৰা অকল চাহপাত দি উতলোৱা হয় দেই, বাকী একো দিয়া নাই। আৰু এইফালে এই হেনাটো শ্বেলি হেনা বুলি কয়, 52 ৰুপিজ লয়। এনেকুৱা বাকচ থাকে আৰু এয়া এনেকৈ দি দিয়ে ভিতৰত, হেণ্ড গ্ল'ভছত দিয়ে আৰু কেনেকৈ ইউজ কৰিব লাগে। আৰু মই বহুতো হেনা ইউজ কৰিলোঁ, চবতকৈ বেষ্ট এইটোৱে পাইছোঁ ৰিজাল্ট মোৰ চুলিত। চ' মই এইটোৱে ইউজ কৰোঁ। আৰু এয়া চাওক গোটেই পেকেট ঢালি লৈছোঁ। আৰু এতিয়া এই লাল চাহখিনি যে গৰম গৰম উতলাই লৈছিলোঁ, সেইখিনি দি ভালকৈ এনেকৈ মিক্স কৰি ল'ম। পানীৰ জেগাত লাল চাহ ইউজ কৰিবচোন, যিহে ধুনীয়া এটা ব্ৰাউনিছ টাইপৰ এটা চাইন দিয়ে ন চুলিখিনিত, বহুত ভাল। মোৰ মাও সেইটোৱে লগাইছিলে, সেইকাৰণে ময়ো লগাওঁ। আৰু এনেকৈ মিক্স কৰি গোটেই ৰাতিটো থৈ দিম ঢাকি। এইফালে পিছদিনাখন চাওক ইমান ধুনীয়াকৈ মিহলি হৈ গ'ল। এতিয়া এনেকৈ ভালকৈ লৰাই ল'ম চামুচখনেৰে আৰু চুলিত লগাই ল'ম। মায়ে লগাই দিছে। এইখিনি লগাই পেলাই 3 ঘণ্টা থ'বই লাগে, তেতিয়াহে ৰংটো আহে আৰু কণ্ডিশ্যনো কৰি দিয়ে চুলিখিনি। আৰু উপায়তো নাই, বাহিৰত চাওক যি ঠাণ্ডা পৰিলে, বৰষুণ দি দিলে আজি। কিন্তু হেনাখিনিতো বনায়ে দিলোঁ, লগাবতো লাগিবই, সেইকাৰণে লগাই ল'লোঁ আৰু লগাই মেলি এইফালে এতিয়া ৰখি আছোঁ আৰু। বিশ্বাস নকৰিব, এই শ্বেলি হেনাটোৱে বহুত ভাল কাম দিয়ে চুলিখিনিত। মই বহুত চিল্কি হৈ যায় চুলিখিনি আৰু ৰং এটাও দিয়ে ধুনীয়া। তাৰপিছত মেছ'ৰ পৰা পাৰ্চেল এটা অৰ্ডাৰ কৰিছিলোঁ, আহি গ'ল। জিন্সত লগোৱা বেল্ট দুডাল 105 টকাত পাইছোঁ লেডাৰৰ। আৰুনো কি লাগে, ইমান ধুনীয়া চাওকচোন। আজিৰ কাৰণে আহিছোঁ তেনেহ'লে দেই। থেংক ইউ ফৰ ৱাচিং, বাই বাই।